এভৰিৱান ইজি আছাম এক্সামৰ অন্য এটা ভিডিঅ'লৈকে সকলোকে আদৰণি জনালোঁ। আজিৰ এই ভিডিঅ'টোত আমি 20 জানুৱাৰী 2026 ডেইলি ইম্পৰ্টেণ্ট কাৰেণ্ট এফেয়াৰ্ছখিনি চাম, যিখিনি নেকি আমি আছাম ট্ৰিবিউন, দ্য চেণ্টিনেল আৰু অন্য নিউজ পেপাৰ আৰ্টিকলছৰ পৰা কালেক্ট কৰিছোঁ। আশা কৰোঁ এই গোটেই ভিডিঅ' যোনটো ছিৰিজ আছে তাৰ পৰা তোমালোকৰ প্ৰিপেৰেশ্যনত কিবা হ'লেও লাভ হৈছে। অ'কে, ইয়াৰ লগতে তোমালোকে আমাৰ এই গোটেই ডিছকাশ্যনৰ PDF খিনিৰ কাৰণে আমাৰ টেলিগ্ৰাম চেনেল জইন কৰিব পাৰা, যাৰ নেকি লিংক মই ডেছক্ৰিপশ্যন বক্সত দি থৈ দিছোঁ। লগতে তোমালোকে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'বা ফৰ আপকামিং আছাম গভৰ্ণমেণ্ট ৰিলেটেড ভিডিঅ'ছৰ কাৰণে। সেইটো তোমালোকৰ আছাম পুলিচ হ'ব পাৰে, ADRE হ'ব পাৰে, ৰাইট, আছাম টেট হ'ব পাৰে বা APSC, APSCC প্ৰিলিমছ বা মেইনছ হ'ব পাৰে। অ'কে, চ' আজিৰ ভিডিঅ'টো আমি ইয়াতে আৰম্ভ কৰোঁ, ৰাইট। চ' প্ৰথম টপিকটো হৈছে ইয়াতে CM হিমন্ত বিশ্ব শৰ্মা ৰিচেছ দ্য জিউৰিক এহেড অফ দি ৱৰ্ল্ড ইকনমিক ফৰাম ডেভছ মিট। আই বিলিভ যোৱাকালি ক্লাছত আমি ডিছকাছ কৰিছিলোঁ যে অসমৰ প্ৰথমজন লিডাৰ যোনে নেকি ৱৰ্ল্ড ইকনমিক ফৰামত পাৰ্টিচিপেট কৰিবৰ কাৰণে বা অসমত ৰিপ্ৰেজেণ্ট কৰিবৰ কাৰণে ইয়াতে সুযোগ পাইছে, সেয়া হৈছে আমাৰ প্ৰেজেণ্ট অনাৰেবল চিফ মিনিষ্টাৰ হিমন্ত বিশ্ব শৰ্মা। তেওঁ ইয়াতে জিউৰিক পালেগৈ, ৰাইট, ইন ছুইজাৰলেণ্ড অন মানডে টু এটেণ্ড দি ৱৰ্ল্ড ইকনমিক ফৰাম মিটিং ইন 2026, ৰাইট। ক'ত হ'ব এইটো? ডেভছ ক্লষ্টাৰ্ছত, যোনটো নেকি শ্বেডিউল কৰা আছে জানুৱাৰী 19 তাৰিখৰ পৰা 23 তাৰিখলৈকে। দিছ মাৰ্কছ দ্য ফাৰ্ষ্ট এভাৰ পাৰ্টিচিপেশ্যন অফ আছাম ইন দ্য প্ৰেষ্টিজিয়াছ গ্ল'বেল ইকনমিক ফৰাম। অ'কে, প্ৰথম অসমৰ পাৰ্টিচিপেশ্যন তাতে আমি ইয়াতে দেখা পাইছোঁ। লগতে চিফ মিনিষ্টাৰ আমাৰ পাৰ্টিচিপেট কৰিব মাল্টিপল ছেশ্যনছ অন ইনভেষ্টমেণ্ট, যেনে বিনিয়োগ কৰা বা আমাৰ যিমানখিনি অৰ্থনৈতিক এফেয়াৰ্ছসকল আছে, ৰাইট, ইন দিছ 5-day ইভেণ্ট, ৰাইট। আমাৰ অসমৰ পক্ষত যিমানখিনি তেওঁলোকে বিনিয়োগ আনিব পাৰে বা অৰ্থনৈতিকভাৱে আমি কিমানখিনি আগবাঢ়িব পাৰোঁ, সেই গোটেই বস্তুখিনিৰ ওপৰত ইয়াতে আলাপ আলোচনা কৰা হ'ব। লগতে বহুতকেইখন মেমৰেণ্ডাম অফ আণ্ডাৰষ্টেণ্ডিং ইয়াতে চুক্তি কৰাৰ এক্সপেক্টেশ্যন আছে বা বহুতখিনি প্ৰবেবিলিটি আছে, যোনটো নেকি ইয়াতে ইণ্ডাষ্ট্ৰিয়েল হওক বা আমাৰ উদ্যোগীকৰণ বা অৰ্থনৈতিক বিকাশ অসমত ইয়াতে আনিবৰ কাৰণে ভালেখিনিও সক্ষম হ'ব বুলি জনা হৈছে। লগতে শৰ্মা উইল মিট দি ৱৰ্ল্ড লিডাৰ্ছ, য'ত নেকি ইয়াতে ৱৰ্ল্ডৰ লিডাৰ মানে আমাৰ বিশ্বৰ যিমানকেইখন তোমাৰ ডাঙৰ ডাঙৰ কাণ্ট্ৰিজৰ ডাঙৰ ডাঙৰ ইণ্ডাষ্ট্ৰিয়েলিষ্টবিলাক আছে, তেওঁলোকক তাতে লগ পোৱাৰ সুযোগ এটা আছে, য'ত নেকি CEO অফ দি মাল্টিনেশ্যনেল কোম্পানীজ, ৰাইট, ডাঙৰ ডাঙৰ, লগতে ৱৰ্ল্ড বেংক বা ইণ্টাৰনেশ্যনেল মনিটাৰী ফাণ্ডৰ লিডাৰ্ছসকল বা ৱৰ্ল্ড ট্ৰেড অৰ্গেনাইজেশ্যনৰ ইয়াতে যিমানবিলাক লিডাৰ্ছসকল আছে সেইবিলাকক লগ পোৱাৰ এটা চান্স তেওঁ পাব। লগতে নন ৰেচিডেণ্ট ইণ্ডিয়ান যিমানখিনি আছে জিউৰিকত, তেওঁলোকে ইয়াতে আমাৰ অসমৰ চিফ মিনিষ্টাৰক ভালেখিনি ইয়াতে ৱেলকাম জনালে ৰিগাৰ্ডিং হিজ এৰাইভেল। লগতে অন দ্য চাইডলাইনছ অফ দ্য ছামিট আমাৰ অনাৰেবল চিফ মিনিষ্টাৰে ইয়াতে লগ কৰিলে ছিংগাপুৰ প্ৰেছিডেণ্ট থাৰ্মান শানমুগাতাৰাম, ৰাইট। তাৰ লগতে অন্ধ্ৰপ্ৰদেশ CM এন চন্দ্ৰবাবু নাইডুক, লগতে ৱৰ্ল্ড বেংক প্ৰেছিডেণ্ট অজয় বাংগা আৰু ইউনিয়ন চিভিল এভিয়েশ্যন মিনিষ্টাৰ ইয়াতে ৰাম মোহন নাইডুকো ইয়াতে লগ কৰিছিলে। অ'কে, তাৰ লগতে এট দ্য ৱৰ্ল্ড ইকনমিক ফৰাম তেওঁ ইয়াতে হাইলাইট কৰিব অসমৰ যোনটো আমাৰ গভৰ্নেন্স ৰিফৰ্মছ আনিছে, ইণ্ডাষ্ট্ৰিয়েল যোনটো গ্ৰ'থ প্লেনছ আমি ইয়াতে আনিছোঁ, য'ত নেকি উদ্যোগীকৰণৰ ওপৰত ভালেখিনি গুৰুত্ব আৰোপ কৰা হৈছে, তাৰ বিষয়ে আলাপ আলোচনা বা ইয়াতে ৰিপ্ৰেজেণ্টেশ্যন আমি দেখা পাম। অ'কে, ইয়াৰ ওপৰত আমি লাষ্ট ক্লাছতে MCQs লৈছিলোঁ, চ' এইটো ক্লাছত আমি এই টপিকটোৰ ওপৰত MCQ আৰু নলওঁ, ঠিক আছে। চ' টপিক নম্বৰ 2 সেইটো হৈছে সুপ্ৰিম কোৰ্ট অৰ্ডাৰ্ছ ইলেকশ্যন কমিশ্যন টু পাব্লিকলি ডিছপ্লে দি লজিকেল ডিছক্ৰিপেঞ্চিজ লিষ্ট ইন দি ৱেষ্ট বেংগল। অ'কে, চ' ৱেষ্ট বেংগলত আমি সকলোৱে জানো যে লাষ্ট ইয়েৰৰ শেষৰ ফালৰ পৰাই SIR নামৰ এটা বস্তু চলি আছে। সেইটো আমি কি বুলি কওঁ? স্পেচিয়েল ইণ্টেনচিভ ৰিভিজন বুলি কোৱা হৈছে, য'ত নেকি ভোটাৰ তালিকাবিলাকৰ ৰিভিজন বা পুনৰীক্ষণ ইয়াতে কৰা হ'ব, ৰাইট। চ' সুপ্ৰিম কোৰ্ট অন মানডে ডিৰেকশ্যন ইয়াতে দিছে ইলেকশ্যন কমিশ্যনক যে তেওঁলোকে ইয়াতে ডিছপ্লে কৰক দ্য নেমছ অফ দি ভোটাৰ্ছ আণ্ডাৰ দি লজিকেল ডিছক্ৰিপেঞ্চিজ, ৰাইট। চ' লজিকেল ডিছক্ৰিপেঞ্চিজ মানে যিবিলাকত নেকি ইয়াতে বহুতখিনি প্ৰব্লেম চলি আছে বা ডেটা ৰিলেটেড ইছ্যুজ চলি আছে, ৰাইট। তেওঁলোক যিবিলাক নেকি ভোটাৰ্ছসকল আছে তেওঁলোকৰ নাম ইয়াতে ডিছপ্লে কৰা বা প্ৰদৰ্শনী কৰাৰ কাৰণে ইয়াতে অৰ্ডাৰ দিয়া হৈছে বা ডিৰেকশ্যন দিয়া হৈছে। কোনটো লেভেলত? গ্ৰাম পঞ্চায়ত লেভেলত, ৰাইট, ব্লক অফিচ বা তালুকা, ইন দি ৱাৰ্ড অফিচেছ এক্ৰছ দি ৱেষ্ট বেংগল। লগতে ইয়াতে কোৰ্টে ক'লে যে 1.25 crore ভোটাৰ্ছ ইয়াতে গোটেই ৰাজ্যখনৰ ইয়াতে লজিকেল ডিছক্ৰিপেঞ্চি লিষ্টত ইয়াতে আছে। এজ উই অল ন' ৱেষ্ট বেংগলৰ যিকেইখন বাংলাদেশ বৰ্ডাৰিং ডিষ্ট্ৰিক্টছ হয় আৰু অসমৰ যিকেইখন 4খন বাংলাদেশ বৰ্ডাৰিং ডিষ্ট্ৰিক্টছ হয়, তাতে ইনফিল্ট্ৰেশ্যনৰ, ৰাইট, বা আমাৰ ইলিগেল ইনফিল্ট্ৰেশ্যনৰ ভালেখিনিও আমি তাতে ইছ্যুজ দেখা পাওঁ, যাৰ কাৰণে নেকি কি হৈছে এনেকুৱা এক্সাৰচাইজবিলাকত আমি বহুতখিনি আমাৰ প্ৰবেবল যিখিনি ভোটাৰ্ছসকল আছে তেওঁলোকক ইয়াতে আউট কৰিব পৰা যায় ফ্ৰম দি ইলেকশ্যন বা ইলেক্টৰেল ৰোল, ঠিক আছে। চ' দিছ ডিছক্ৰিপেঞ্চিজ মেইনলি ৰিলেট টু দি প্ৰজেনী ৰিলেটেড উইথ লিংকিং উইথ দি 2002 ভোটাৰ লিষ্ট, ইনক্লুডিং তোমালোকৰ যেনেকৈ মিছমেচ ইন এ ভোটাৰ্ছ এণ্ড পেৰেণ্টছ নেম, ৰাইট, মাক আৰু বাপেকৰ বা ল'ৰা ছোৱালীৰ নামৰ মাজত বহুতখিনি পাৰ্থক্য। লগতে এইজ গেপ এটা দেখা পোৱা যায় 15 বছৰ পৰা 50 বছৰলৈকে
মাক আৰু দেউতাকৰ মাজত, ৰাইট? লগতে এই গোটেই ইছ্যুটোৰ কাৰণে এখন 3 জাজ বেঞ্চ এখন বহোৱা হৈছিলে, য'ত নেকি চিফ জাষ্টিছ ইয়াতে সূৰ্যকান্ত তেওঁ আছিলে, লগতে জাষ্টিছ দীপাংকৰ দত্ত আৰু জয়মালা বাগচি তেওঁলোকে এই গোটেই বস্তুটো চাইছিলে আৰু তেওঁলোকে ক'লে যে এফেক্টেড ভোটাৰ্ছ মাষ্ট বি এলাউড টু ছাবমিট ডকুমেণ্টছ অৰ অবজেকশ্যনছ ডিউৰিং দি অনগয়িং SIR অফ দি ইলেক্টৰেল ৰোলছ, ৰাইট? চ' যিখিনি ইয়াতে ভোটাৰ্ছসকলক ইয়াতে ডি ভোটাৰ্ছ বা ইয়াতে ডাউটফুল বা ইয়াতে তোমালোকৰ যেনেকৈ ইছ্যুজ দেখুওৱা হৈছে তেওঁলোকৰ নেমৰ আগত, ৰাইট? তেওঁলোকক এটা চান্স দিয়া হওক যাতে তেওঁলোকে কি কৰিব পাৰে, নিজৰ ডকুমেণ্টেশ্যনখিনি প্ৰভাইড কৰিব পাৰে আৰু তাৰে লগতে তেওঁলোকে যাতে এই বস্তুটো দাঙি ধৰিব পাৰে যে প্ৰপাৰ চান্সেছ ৱেৰ গিভেন টু দেম ৰিগাৰ্ডিং দেয়াৰ অবজেকশ্যনছ, অ'কে? ত' তাৰ লগতে দ্য কোৰ্ট ইয়াতে ডাইৰেক্ট কৰিলে যে ফেচিলিটিজ ফৰ ছাবমিশ্যন অফ ডকুমেণ্টছ এণ্ড অবজেকশ্যন টু বি ছেট আপ উইদিন দি পঞ্চায়ত ভৱনছ অৰ দি ব্লক অফিচেছ, একদম ল' লেভেলত বা একদম আমাৰ ডিচেণ্ট্ৰেলাইজ লেভেলত পঞ্চায়ত অফিচ আৰু ব্লক অফিচবিলাকত যাতে কি কৰিব পাৰে, এই গোটেই ডিছক্ৰিপেঞ্চিছবিলাক বা এই গোটেই ইছ্যুজবিলাক যাতে এড্ৰেছ কৰিব পাৰে তাৰ কাৰণে ব্যৱস্থা কৰিবৰ কাৰণে কথা কৈছে। লগতে ষ্টেট গভৰ্ণমেণ্টক এইটো কথা ক'লে যে প্ৰপাৰ মেন পাৱাৰ বা এমপ্লয়িজ যাতে প্ৰভাইড কৰে ষ্টেট ইলেকশ্যন কমিশ্যনক, যাতে এই গোটেই ইছ্যুটো, ৰাইট, বা এই গোটেই ডিছক্ৰিপেঞ্চিখিনি স্মুথলি আৰু অনেষ্টলি যাতে কণ্ডাক্ট কৰিব পাৰে, অ'কে? দ্য বেঞ্চ এমফেচাইজ ডেট ডিষ্ট্ৰিক্ট এডমিনিষ্ট্ৰেশ্যন মাষ্ট ষ্ট্ৰিক্টলি কমপ্লাই উইথ দি ডিৰেকশ্যনছ ইছ্যুড বাই দি ইলেকশ্যন কমিশ্যন অফ ইণ্ডিয়া অৰ দি ষ্টেট গভৰ্ণমেণ্ট, অ'কে? চ' যিমানখিনি ডিৰেকশ্যনছ ইয়াতে ইছ্যু কৰিছে বা যিমানখিনি ইয়াতে নিৰ্দেশনা দিয়া হৈছে ইলেকশ্যন কমিশ্যন অফ ইণ্ডিয়াৰ ফালৰ পৰা, গোটেইখিনি যাতে ডিষ্ট্ৰিক্ট এডমিনিষ্ট্ৰেশ্যনে পালন কৰে, অ'কে? চ' ইয়াতে আমি MCQ এটা ল'ম য'ত নেকি কৈছে দ্য সুপ্ৰিম কোৰ্টছ ডিৰেকশ্যনছ ৱেৰ ইছ্যুড ইন দ্য কণ্টেক্সট অফ হুইচ ইলেক্টৰেল এক্সাৰচাইজ ইন বে অফ বেংগল, ৱেষ্ট বেংগল। চ' ইয়াৰে তোমালোকে আনচাৰ মোক কমেণ্ট বক্সত জনাব পাৰা, ঠিক আছে, অ'কে? চ' তাৰপিছত টপিক নম্বৰ 3, ডেট ইজ দি চাইনাছ পপুলেশ্যন ডিক্লাইনছ ফৰ দি 4th ষ্ট্ৰেইট ইয়েৰ। আমি সকলোৱে জানো যে চাইনাৰ এটা ওৱান চাইল্ড পলিচি আছিলে, যাৰ আণ্ডাৰত নেকি কি যিকোনো এটা কাপলে অকল এজন ল'ৰা ছোৱালীহে ইয়াতে জন্ম দিব পাৰে, ৰাইট? দুটা বা তিনিটা এনেকুৱা ল'ৰা ছোৱালী যদি তেওঁলোকৰ হয়, তেওঁলোকক ইয়াতে ডিছবেণ্ড কৰা হয় আৰু তেওঁলোকৰ ৰিম'ট এৰিয়াত পঠাই দিয়া হয় ফ্ৰম দি চিটি এৰিয়া, অ'কে? প্ৰপাৰ জব অপৰচুনিটিজ তেওঁলোকক আৰু দিয়া নহয়। চ' ইয়াৰ কাৰণে কি হৈছিলে, তেওঁলোকৰ যোনটো পপুলেশ্যন ভালেখিনিও ইয়াতে ডাউন হৈ গ'ল, ৰাইট? আৰু ইণ্ডিয়াৰ পপুলেশ্যন সমান্তৰালভাৱে কি ইট ইজ ভেৰি মাছ য়ং, সেইটোক আমি কি বুলি কওঁ, ডেম'গ্ৰাফিক ডিভিডেণ্ড বুলি কওঁ ইংৰাজীত, ঠিক আছে? ইয়াতে কোৱা হৈছে যে চাইনাছ পপুলেশ্যন শ্ৰেংক ফৰ দি 4th কনজিকিউটিভ ইয়েৰ ইন 2025। চ' 2025ত কনজিকিউটিভলি, ৰাইট, চাইমালটেনিয়াছলি চাৰি নম্বৰ বাৰৰ কাৰণে ইয়াতে আমাৰ পপুলেশ্যন কমি যোৱা আমি দেখা পালোঁ চাইনাৰ, য'ত নেকি ইয়াতে বাৰ্থ ৰেট ইয়াতে ডাউন হৈ গ'ল ৰাফলি এৰাউণ্ড 7.92 মিলিয়ন ইন 2025। লাষ্ট ইয়েৰ কিমান আছিলে, এইটো প্ৰায় 9.54 মিলিয়ন আছিলে, যোনটো নেকি প্ৰায় 17% ইয়াতে ডিক্লাইন বা কমি যোৱা আমি দেখা পাইছোঁ, অ'কে? ৰাইট? এই ডাটাবিলাক ইমান বেছি ইম্পৰ্টেণ্ট নহয় ফ্ৰম দি এক্সাম পইণ্ট অফ ভিউ। এই ডাটাবিলাক এইকাৰণে দিয়া হয় যাতে তোমালোকে এটা ৰিলেশ্যন মেইনটেইন কৰিব পাৰা, লাষ্ট ইয়েৰ ইমানখিনি আছিলে, এই বছৰ ইমানখিনি হ'ল, অ'কে? তাৰ লগতে দিছ ইজ দ্য লৱেষ্ট নম্বৰ অফ বাৰ্থ চিন্স দি ৰেকৰ্ডেড ইয়েৰ 1949, অ'কে? 1949 চনৰ পৰা সকলোতকৈ লৱেষ্ট বাৰ্থ ৰেট হয় এই বছৰটোত, যোনে নেকি ইয়াতে 2023ৰ ল'টো ইয়াতে ছাৰপাছ কৰি গৈছে। তাৰ লগতে 2023 চনত চাইনা অভাৰটুক ইণ্ডিয়া এজ দি ৱৰ্ল্ডছ মষ্ট পপুলাছ কাণ্ট্ৰি একৰ্ডিং টু দি ইউনাইটেড নেশ্যনছ ৰিপৰ্ট, অ'কে? এতিয়া কাৰেণ্টলি ইণ্ডিয়া কি হয়, 2023ৰ পিছত সকলোতকৈ পপুলাছ বা জনসংখ্যা থকা দেশ গোটেই বিশ্বতে। লগতে নেশ্যনেল ব্যুৰ অফ ষ্টেটিষ্টিক্সে চাইনাৰ ইয়াতে জনালে যে টোটেল পপুলেশ্যন প্ৰায় 3.39 মিলিয়ন ইয়াতে 2025ত কমিলে, যোনটো নেকি প্ৰায় বিলিয়ন পপুলেশ্যনৰ পৰা 1.4049 বিলিয়নলৈকে কমি আহিলে। লগতে ইউনাইটেড নেশ্যনছ ডিপাৰ্টমেণ্ট অফ ইকনমিক এণ্ড ছ'চিয়েল এফেয়াৰ্ছে জনালে যে ইন 2024ত বেছড অন দি কাৰেণ্ট ফাৰ্টিলিটি ৰেটছ চাইনাৰ পপুলেশ্যন ইয়াতে প্ৰায় 633 মিলিয়নলৈকে পাব পাৰে বাই 2100 চনলৈকে, ৰাইট? ইমানখিনি কমি আহিব পাৰে, বিলিয়নৰো তলত অহাৰ চান্সেছ আছে, ঠিক আছে? তাৰ লগতে বাই দি এণ্ড অফ 2024 প্ৰায় 310 মিলিয়ন পিপল ইয়াতে প্ৰায় 60 বছৰ ঊৰ্ধত ইয়াতে গুচি গৈছিলে, আৰু তাৰ লগতে এইটো প্ৰজেকশ্যন কৰা হৈছে যে 2035লৈকে এই নাম্বাৰটো প্ৰায় 400 মিলিয়ন পাবগৈ। এই বস্তুটো এটা বস্তু দেখায় যে তেওঁলোকৰ যোনটো ৱৰ্কিং পিপলৰ এজ বা ৱৰ্কিং পপুলেশ্যনৰ যোনটো এজ, সেইটো প্ৰায় 60ৰ ঊৰ্ধ বা 60ৰ আশে পাশে পাইছেগৈ, যাৰ কাৰণে নেকি ইণ্ডিয়াৰ কাৰণে এটা বেনিফিট কাইণ্ড অফ ছিটুৱেশ্যন হয়, য'ত নেকি ইণ্ডিয়াৰ মোৰ দেন 50% অফ দ্য পপুলেশ্যন কি হয় 28 ইয়াৰ্ছ বা তাৰ আশে পাশে আছে, ডেট ইজ য়ং পপুলেশ্যন আমাৰ তাত আছে, যোনে নেকি ইণ্ডাষ্ট্ৰিত কাম কৰিব পাৰিব বা আমাৰ ইকনমিটো আগবঢ়াব লৈ যোৱাৰ কাৰণে এটা ভাল চান্স ইয়াতে আছে। লগতে এই ডেম'গ্ৰাফিক ক্ৰাইচিছটোৱে
এটা ডিকেড লং যোনটো ওৱান চাইল্ড পলিচি তেওঁলোকৰ আছিলে, যোনটো নেকি তেওঁলোকৰ কমিউনিষ্ট পাৰ্টীয়ে আনিছিলে, সেই বস্তুটোৰ এটা ভাল বা বেয়া এটা কি হয় এই ৰিজাল্টেণ্ট তেওঁলোকে দেখিছে। ভাল ৰিজাল্টেণ্ট কিহৰ কাৰণে? তেওঁলোকৰ ৰিচ'ৰ্চেছ যিখিনি হয় সেইখিনি বস্তুৰ ইয়াতে ভাল ইউজ বা পাৰ কেপিটা যোনটো ৰিচ'ৰ্চ সেই বস্তুটো বাঢ়ি গৈছে, বাট তেওঁলোকৰ যোনটো ৱৰ্কিং পপুলেশ্যন সেইটো লাহে লাহে কি হৈছে ডিক্লাইন হৈ গৈছে, ৰাইট? তাৰ লগতে প্ৰায় 2016 চনত এই গোটেই যোনটো ওৱান চাইল্ড পলিচি আছিলে কমিউনিষ্ট পাৰ্টীয়ে যোনটো আনিছিলে সেই বস্তুটো ইয়াতে গুচাই দিয়া গ'ল, স্ক্ৰেপ কৰা গ'ল, যাৰ কাৰণে কি এতিয়া তেওঁলোকৰ যিখিনি পপুলেশ্যন আছে তেওঁলোকে 2 চিলড্ৰেন পাৰ কাপল এলাউ কৰাইছে, ঠিক আছে? ইয়াৰ ওপৰত আমি এটা MCQ ল'ম য'ত নেকি কোৱা হৈছে দ্য চাইনা অফিচিয়েলি স্ক্ৰেপ দি ওৱান চাইল্ড পলিচি ইন হুইচ ইয়েৰ। তলৰ কোনটো চনত চাইনাই যোনটো তেওঁলোকৰ এটা ল'ৰা ছোৱালীৰ যোনটো পলিচি আছিলে সেইটো গুচাই দিছিলে? তো ইয়াৰ আনচাৰ মোক কমেণ্ট বক্সত তোমালোকে জনাবা, ঠিক আছে? চ' তাৰপিছত আহে টপিক নম্বৰ 4, ডেট ইজ দি আছামিজ ফিল্মছ শ্বাইন এট দি 22nd থাৰ্ড আই এছিয়ান ফিল্ম ফেষ্টিভেল। চ' ইয়াতে অসমীয়া চিনেমা তেওঁলোকৰ এটা ভাল আমি পাৰফৰ্মেঞ্চ দেখা পাইছোঁ, ৰাইট? এছিয়ান ফিল্ম ফেষ্টিভেলত, য'ত নেকি আছামিজ চিনেমা মেড এ ষ্ট্ৰং ইম্পেক্ট ইন দি 22nd থাৰ্ড আই এছিয়ান ফিল্ম ফেষ্টিভেল, যোনটো নেকি 22 নম্বৰ এডিশ্যন হয়, য'ত নেকি ৰোমেণ্টিক এফেয়াৰ্ছ নামৰ চিনেমা কোনখন ডাইৰেক্ট কৰিছে বাই দি মঞ্জুল বৰুৱা, ইমাৰ্ছ এছ দি ওৱান অফ দি বিগেষ্ট উইনাৰ, য'ত নেকি তেওঁ ইয়াতে বেষ্ট ডিৰেক্টৰ এৱাৰ্ড পাইছে মঞ্জুল বৰুৱাই, বেষ্ট এক্টৰ এৱাৰ্ড পাইছে কাশভি চংকি ৰচিন, তাৰ লগতে চং কৰিছন, অ'কে, আই এম চৰি ফৰ দি প্ৰনাউন্সিয়েশ্যন, তাৰ লগতে স্পেচিয়েল জুৰি মেনশ্যন পাইছে ইয়াতে বলৰাম দাসে, ঠিক আছে? তাৰ লগতে ৰোমাণ্টিক এফেয়াৰ্ছ চিনেমাখন হয় এখন এজ অফ দি ড্ৰামা এক্সপ্ল'ৰিং এডলেচেঞ্চ, আইডেণ্টিটি, ডিজায়াৰ, ৰেপুটেশ্যন, ইম'চনেল টাৰ্মৰ লগতে জাৰ্ণি অফ এ য়ং গাৰ্ল, সেই বস্তুটো গোটেই দেখুওৱা গৈছে, এই যিমানখিনি ইম'চনেল ট্ৰমা লগতে আমাৰ ডে টু ডে লাইফত যিমানখিনি ইছ্যুজ থাকে। এই গোটেই চিনেমাখন প্ৰায় 142 মিনিট দীঘল, ৰাইট? আৰু এই গোটেই চিনেমাখনৰ ষ্টৰি, স্ক্ৰীন প্লে, ডাইলগ গোটেইখিনি লিখা হৈছে বাই দি মঞ্জুল বৰুৱা হিমছেল্ফ, ৰাইট? তাৰ লগতে আকাশ হেনো নদীৰ নাম, এই চিনেমাখন যোনখিনি নেকি ইয়াৰ ইংৰাজী নাম হৈছে বেলে টু দ্য উইণ্ডছ, ৰাইট? বাই দি সঞ্জীৱ সভা পণ্ডিত, won the best film in the Indian cinema category as well. Okay, further strengthening the Assam's presence at the festival as such. তাৰ লগতে বেষ্ট ডিৰেকশ্যনেল ডেবিউ এৱাৰ্ড পাইছে, ৰাইট? টু মাৰ্ক দি 125th বাৰ্থ এনিভাৰ্চাৰী অফ দি ফিল্ম মেকাৰ বি শান্তাৰাম, ৰাইট? যোনটো নেকি এৱাৰ্ড কৰা হৈছে ত্ৰিবেণী ৰায় ফৰ দি শ্বেপ অফ মমো নামৰ চিনেমাখনক। তাৰ লগতে গৌমায়া গৌৰুং ইয়াতে স্পেচিয়েল জুৰি এৱাৰ্ড পাইছে ফৰ দি পাৰফৰ্মেঞ্চ ইন দি শ্বেপ অফ মমো নামৰ চিনেমাখনত, অ'কে? ইয়াতে এটা আমি MCQ ল'ম য'ত নেকি সুধিছে ফৰ হুইচ আছামিজ ফিল্ম দ্য মঞ্জুল বৰুৱা won দি বেষ্ট ডিৰেক্টৰ এৱাৰ্ড ইন দি ইণ্ডিয়ান চিনেমা কম্পিটিশ্যন এট দি 22nd থাৰ্ড আই এছিয়ান ফিল্ম। চ' ইয়াৰে তোমালোকে মোক আনচাৰবিলাক কমেণ্ট বক্সত জনাই দিবা, ঠিক আছে? চ' তাৰপিছত আমাৰ টপিক নম্বৰ 5, য'ত নেকি এপল লিফ ৱেষ্ট টাৰ্ণ ইন টু ইক' ফ্ৰেণ্ডলি শ্বিল্ড এগেইনষ্ট দি মেটেল কৰ'শ্যন। চ' ইক' ফ্ৰেণ্ডলি শ্বিল্ড এটা ডেভেলপ কৰা হৈছে ৰিগাৰ্ডিং দি মেটেল কৰ'শ্যন। আমি সকলোৱে জানো ৰাষ্টিং কেন বি কল্ড এজ এ মেটেল কৰ'শ্যন, ৰাইট? চ' ৰিচাৰ্চাৰ্ছ ফ্ৰম ইয়াতে নাগালেণ্ড ইউনিভাৰ্চিটি আৰু ইউনিভাৰ্চিটি অফ ছায়েন্স এণ্ড টেকন'লজি বিজিং, তেওঁলোকে এটা ইক' ফ্ৰেণ্ডলি কৰ'শ্যন প্ৰটেকশ্যন মেথড এটা ডেভেলপ কৰিছে, ৰাইট? য'ত নেকি কি হয় কাৰ্বন কোৱাণ্টাম ডটছৰ পৰা এই গোটেই বস্তুটো ডিৰাইভ কৰা হৈছে আৰু এই বস্তুটো ডেভেলপ কৰা হৈছে ফ্ৰম দি ডিছকাৰ্ডেড এপল লিভছ, ৰাইট? আপেলৰ যিমানবিলাক পেলনীয়া যিমানখিনি আমাৰ বাচি যায় তাৰ পৰা, অ'কে? দ্য কলাবৰেটিভ ষ্টাডি ৱাজ ডান বাই দি প্ৰফেচাৰ অম্বৰীশ সিং, এনেকুৱা নামবিলাক কোনো নুসুধে তোমালোকৰ এক্সামত আনটিল এণ্ড আনলেছ দে আৰ গেটিং দি নোবেল প্ৰাইজ, অ'কে? দিছ ইজ জাষ্ট ফৰ দি আণ্ডাৰষ্টেণ্ডিং। তোমালোকে যদি ফাৰ্ডাৰ ৰিচাৰ্চ কৰিব খোজা এই টপিকটোত ইণ্টাৰনেটত গৈ এই নামকেইটাৰ ওপৰত তোমালোকে চাব পাৰা, সেইকাৰণে মই এইখিনি দিছোঁ, ঠিক আছে? লগতে দ্য নিউলি ডেভেলপড এপল লিভ কোৱাণ্টাম ডটছ শ্ব'ড এৰাউণ্ড 94% ইনহিবিশ্যন এফিচিয়েঞ্চি এগেইনষ্ট দি কপাৰ কৰ'শ্যন ইন এচিডিক এনভাইৰমেণ্টছ এট দি ল' কনচেনট্ৰেশ্যনছ, অ'কে? প্ৰায় 94% আমি ইয়াতে এফিচিয়েঞ্চি দেখা পাইছোঁ কাৰ্বন কোৱাণ্টাম ডটছৰ, লগতে এফিচিয়েঞ্চি ইয়াতে ফাৰ্ডাৰ ইম্প্ৰুভ হৈছে প্ৰায় 96.2% অভাৰ দি লংগাৰ এক্সপ'জাৰ পিৰিয়ডছ আছে, মেকিং ইট হাইলি প্ৰমিচিং ফৰ দি ইণ্ডাষ্ট্ৰিয়েল ইউজ। চ' ইণ্ডাষ্ট্ৰিয়েল ইউজত আমি কি কৰিব পাৰোঁ, আমাৰ যিমানবিলাক মেটেলছ আছে সেইখিনি আমি কি কৰিব পাৰিম ইয়াতে ৰোধ কৰিব পাৰিম, যাতে তেওঁলোক কৰাত নহয় এনেকুৱা টেকন'লজিবিলাক ইউজ কৰি কিনে, অ'কে? এই ফাইণ্ডিংটো ইয়াতে পাব্লিছ কৰিছে জাৰ্নেল অফ এলয়জ এণ্ড কম্পাউণ্ডছ নামৰ যোনখন ইয়াতে ৰিচাৰ্চ জাৰ্নেল আছে, ৰাইট? তাৰ লগতে এই গোটেই ৰিচাৰ্চটোৱে ইয়াতে ৱেষ্ট টু ৱেল্থ এপ্ৰ'চ বা ছাষ্টেইনেবল এপ্ৰ'চ যোনটো হয় সেই বস্তু ইয়াতে দাঙি ধৰাত ভালেখিনিও সহায় কৰিব, ঠিক আছে? লগতে ইয়াতে ইক' ফ্ৰেণ্ডলি ইনহিবিটাৰ্ছ
could extend the lifespan of তোমালোকৰ যেনেকৈ পাইপলাইনছ ষ্ট'ৰেজ টেংক বা ইণ্ডাষ্ট্ৰিয়েল ইকুইপমেণ্টছ সকলৰ লাইফ স্পেনটো বা জীৱন যোনটো তেওঁলোকৰ সেইটো ইয়াতে লাইফ স্পেনটো বঢ়াব ইয়াতে ট্ৰাই কৰিব লগতে গ্ৰীণ হাইড্ৰ'থাৰ্মেল প্ৰচেছ ৰাইট ইয়াতে ব্যৱহাৰ কৰা হৈছে য'ত নেকি এপল লিভছবিলাক ইয়াতে ছালফাৰ এণ্ড নাইট্ৰজেন ডোপড কাৰ্বন নেনো পাৰ্টিকলছলৈকে ইয়াতে কনভাৰ্ট কৰা হৈছে অ'কে ডোপড শব্দটোৰ মিনিং কি ইয়াতে সেইবিলাক বস্তু ইয়াতে মিক্স কৰা হৈছে ৰাইট ছালফাৰ আৰু নাইট্ৰজেন ইয়াতে ব্যৱহাৰ কৰি তেওঁলোক কাৰ্বন নেনো পাৰ্টিকলছৰ লগত মিক্সড আপ কৰা হৈছে ঠিক আছে চ' দিজ এলিমেণ্টছ কেন ক্ৰিয়েট মাল্টিপল এক্টিভ চাইটছ ডেট ফাৰ্মলি এডাৰ টু দ্য মেটেল চাৰ্ফেচেছ ফৰ্মিং এ ষ্টেবল এণ্ড কম্পেক্ট প্ৰটেক্টিভ ফিল্ম অ'কে প্ৰটেক্টিভ ফিল্ম এটা তাতে ডেভেলপ কৰি কিনে ৱাটাৰৰ কণ্টেক্টটো যাতে নোহোৱা কৰিব পাৰে অ'কে চ' ইয়াৰ ওপৰত এটা আমি MCQ ল'ম য'ত নেকি ৰিচাৰ্চাৰ্ছ ফ্ৰম হুইচ ইণ্ডিয়ান ইউনিভাৰ্চিটি কলাবৰেট উইথ দি ইউনিভাৰ্চিটি অফ ছায়েন্স এণ্ড টেকনলজি বিজিং টু ডেভেলপ এন ইক' কৰ'ছন প্ৰটেকশ্যন ইউজিং কাৰ্বন কোৱাণ্টাম ডটছ চ' ইয়াৰ কাৰেক্ট এনচাৰটো তোমালোকে মোক কমেণ্ট বক্সত জনাব পাৰা ঠিক আছে চ' যিহেতু আমি প্ৰত্যেকটো ভিডিঅ'তে কিছুমান মমেণ্টছ ডিছকাছ কৰিব ট্ৰাই কৰোঁ যিহেতু আমাৰ 26 জানুৱাৰী আহি আছে ৰাইট আমাৰ ৰিপাব্লিক ডে চ' তাৰ কাৰণে এজ উই অল ন' আমাৰ কৰ্তব্য পথত কি হয় আমি পেৰেড হোৱা দেখা পাওঁ চ' তাৰে এটা দৃশ্যাৱলী মই এই ফটোটোত ইয়াতে তোমালোকৰ আগত দাঙি ধৰিব পাৰিছোঁ খুজিছোঁ য'ত নেকি কি হয় আমাৰ ৰিজাৰ্ভ ফ'ৰ্চ যিমানখিনি আছে বা আমাৰ যিমানখিনি আৰ্ম ফ'ৰ্চেছ আছে সেইবিলাকৰ নিজৰ যিমানখিনি পেৰেডৰ ইয়াতে শ্ব' হয় সেইখিনি দাঙি ধৰিব ট্ৰাই কৰা হৈছে ঠিক আছে চ' যোৱাকালি কুৱেশ্যনছখিনি আমি ইয়াতে ল'ম দ্য বন দুৰ্গা ইনিচিয়েটিভ ইজ প্ৰাইমেৰিলি এছ'চিয়েটেড উইথ হুইচ অফ দি ফলোইং য'ত নেকি অপশ্যন চি ইনক্ৰিজ পাৰ্টিচিপেশ্যন অফ উইমেন ইন দি ফৰেষ্ট প্ৰটেকশ্যন অ'কে তাৰ লগতে কুৱেশ্যন নম্বৰ 2 দ্য আছাম চিফ মিনিষ্টাৰ হিমন্ত বিশ্ব শৰ্মা এটেণ্ডেড দি ৱৰ্ল্ড ইকনমিক ফ'ৰাম মিটিং 2026 ক'ত হৈছিলে চ' ইয়াৰ কাৰেক্ট এনচাৰ ক'ত হ'ব ডেভছ ছুইজাৰলেণ্ড অ'কে চ' তাৰপিছত আহে কুৱেশ্যন নম্বৰ 3 what is the rank of Assam in the export preparedness index among the states and the union states right so correct answer কি হ'ব option C 24th তাৰপিছত question number 4 the Minoti Khaun was a renowned primarily as so she was a violinist option D was the correct answer তাৰপিছত question number 5 the northeast regional competition of India skills is being organized at which of the following venue ইয়াৰ correct answer কি হ'ব option D Guwahati University okay চ' আজি ভিডিঅ'টোত ইমানখিনি আছিলে আশা কৰোঁ এই ভিডিঅ'ৰ পৰা তোমালোকে কিবা শিকিব পাৰিলা লগতে এই গোটেই ডিছকাশ্যনৰ PDFখিনিৰ কাৰণে তোমালোকে QR কোডটো স্কেন কৰি আমাৰ টেলিগ্ৰাম চেনেল জইন কৰিব পাৰা তাৰ লগতে তোমালোকে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি থবা ফৰ আপকামিং আছাম গভৰ্ণমেণ্ট ৰিলেটেড ভিডিঅ'ছৰ কাৰণে ৰাইট আছাম গভৰ্ণমেণ্ট এক্সামিনেশ্যন ৰিলেটেড ভিডিঅ'ছৰ কাৰণে যিহেতু নেকি আছাম পুলিচ ADRE হওক বা APSC বা ডিফাৰেণ্ট আদাৰ কম্পিটিটিভ এক্সামিনেশ্যনছৰ কাৰণে ঠিক আছে থেংক ইউ এভৰিৱান হেভ এ ভেৰি গুড ডে হেড